এনেকুৱা মই অকলে অহা প্ৰথম অনুষ্ঠান তেখেতসকলে বৰকে হোৱাৰ কাৰণে যোৰহাটত আজি আহিছে। আচলতে এনেকে আহিবলৈ মোৰ ইমান মন নাই, মানে জুবিন গাৰ্গৰ চাকি জ্বলাই ফুল দি এই কামবিলাক কৰি থাকিবলৈ ইমান মন নাই, কিন্তু দাদাহঁতে ইমান জোৰকে ধৰিলে কাৰণে মই আহিলো গুৱাহাটীৰ পৰা। আচলতে বেয়াই লাগি আছে, আজি 22টা দিন হ'ল মানুহজন লাগি থাকে, ফটো ভিডিঅ' চাবই স্মৃতিটো ধেৰ আছে। মই 16 তাৰিখে লাষ্ট লগ পাইছিলো, 16 ছেপ্টেম্বৰত। 17 তাৰিখে তেওঁলোক গৈছিলেগে। 16 তাৰিখে তেওঁৰ 38,000 গানৰ এটা লাইব্ৰেৰী উলিয়াইছিলে হাতীগাঁও চক্ৰপোলত। তাতে মোকো নিমন্ত্ৰণ জনাইছিলে, মই গৈছিলো। আৰু মানে তেওঁ দেৰি হৈছে বুলি কৈ পেলাই পটককে নিজে গৈ পেলাই ফিতাডাল কাটিলে, কাটি সোমাই পেলাই বাইক চাইড দি গুচি গৈছিলে। খানা চানা খোৱা নাছিলে আৰু চব কথাই মানে মনত আছে তেওঁৰ লগত থকা। তাত ফিতা কটাৰ পিছত এটা সেই কিবা এটা ফুটাই দিয়ে যে, সেইটো ফুটাতে কৈছিলে আৰু তাত তেওঁ হাই পেলাই কৈছে বাৰ্থডে যেন লাগিছে মোৰ, এনেকুৱা কৈছে। সেইটো 16 তাৰিখৰ ঘটনা আছিলে। তেওঁ তাৰপিছত খুব সোনকালে গুচি গৈছিলে, আমি তাতে অলপ দেৰি আছিলো। সেইটো শেষ ঘটনা আৰু তেওঁৰ লগত মোৰ 17 তাৰিখ। আমাৰ সেইটো আৰু ক'বই নালাগে। ব্যৱহাৰ মানে ভগৱান তুল্য আছিলো। শ্ৰীকৃষ্ণ যেনেকে গোপবালক বিলাকক মৰম কৰিছিলে তেনেকুৱা। সেইটো আৰু প্ৰশ্ন নহয় কেনেকুৱা ব্যৱহাৰ আছে। সেইটো মানে চলি আছে। জাষ্টিচ পোৱাটো বিচৰা নহয়, পাবই লাগিব। বিচৰা নহয়, জাষ্টিচ পাবই লাগিব। যেনেকেই নহওক, এতিয়া ন্যায়িক তদন্ত চলি আছে। আদালতৰ ওপৰত বিশ্বাস ৰাখিছে, আমি বিশ্বাস ৰাখিছো, অসমৰ ৰাইজে বিশ্বাস ৰাখিছে চৰকাৰখনৰ ওপৰত, আদালতৰ ওপৰত, তদন্ত কৰি থকা বিষয়াসকলৰ ওপৰত। কিন্তু এটা নিৰ্দিষ্ট সময়লৈকে ধৈৰ্য থাকিব, তাৰপিছত ধৈৰ্যৰ বান্ধ ছিগি যাব। গতিকে তেতিয়া ৰাইজে নিজেই বিচাৰ ল'ব। গতিকে সেইটোকে আশা ৰাখিছো খুব সুন্দৰভাৱে সোনকালে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল, কি হৈছিল, ঘটনাবিলাকৰ সোনকালে ৰাইজৰ মাজত ওলাই আহক। নহ'লে হয়তো চাগে কি চিটুৱেশ্যন হ'ব সেইটো আৰু ভগৱানেহে জানে। ৰৈ বিনালে কাম চলি আছে। ময়ো আচলতে আজি বেকগ্ৰাউণ্ডত বজাবলগীয়া আছিলে, কিন্তু মই ইয়ালৈ আহিম বুলি কথা দিয়াৰ কাৰণে গুচি আহিলোঁ। আজি ৰাতি ঘূৰি গৈ কাইলৈ ৰাতিপুৱাৰ পৰাই সোমাব লাগিব। কাম চলি আছে বিভিন্ন দিশত, বিভিন্নজনে কষ্ট কৰি আছে দিনে ৰাতিয়ে। গৌৰীসাগৰবাসী ৰাইজৰ উদ্যোগত আজি গৌৰীসাগৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন হৈছে। ইতিমধ্যে পুৱাৰ ভাগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত এয়া নাম প্ৰসংগ আৰম্ভ হৈছে। এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰি এগৰাকী শিৱসাগৰীয় হিচাপে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু এই পবিত্ৰ ক্ষণত এগৰাকী শিৱসাগৰীয় হিচাপে, এগৰাকী অসমীয়া হিচাপে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ যি প্ৰকৃত ঘটনা, এই ঘটনা যথেষ্ট ৰহস্য ঘনীভূত হৈছে। সেইকাৰণে এই ৰহস্যৰ উদ্ঘাটন কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে সজোৰে দাবী উত্থাপন কৰিছোঁ। এটা কথা স্পষ্ট, শিল্পীগৰাকী অসমীয়া জাতিৰ হিয়াৰ আমঠু আছিল। এই জাতিৰ আমঠুগৰাকী কি পটভূমিত হেৰাই যাবলগীয়া হ'ল, কাৰ ভুলৰ কাৰণে হেৰাই যাবলগীয়া হ'ল, সেইসকলে কিন্তু দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। আৰু অসমৰ ইতিহাসৰ পাতত এই দৃষ্টান্তমূলক শাস্তি লিপিবদ্ধ হৈ থাকিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।